আপোনালোকে চাই আছে A24 লাইভ ব্ৰেকিং আৰু ষ্টুডিঅ'ত মই দীক্ষা দৰ্শকসকলক দিব খুজিছো এটা ব্ৰেকিং নিউজ ডিব্ৰুগড়ত যোৱা ৰাতি সংঘটিত হ'ল এক ভয়ানক ঘটনা এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল কামৰূপ এক্সপ্ৰেছৰ শতাধিক যাত্ৰী জনাইছো সবিশেষ ৰাতি ডিব্ৰুগড়ৰ পৰা কামৰূপ এক্সপ্ৰেছ ট্ৰেইনখন গুৱাহাটী অভিমুখে যাত্ৰাৰ অলপ পিছতে চাউলখোৱা অঞ্চলত হঠাৎ ৰেলখনৰ কাপলিং ছিঙি ইঞ্জিনটো প্ৰায় 1 কিলোমিটাৰ আঁতৰি যায় ইফালে ছিঙি যোৱা ৰেলখনৰ পিছৰ অংশত থকা পেছেঞ্জাৰৰ মাজত হুলস্থুল লাগে এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল কামৰূপ এক্সপ্ৰেছৰ শতাধিক যাত্ৰী পিছত ৰেল কৰ্তৃপক্ষই খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ ইঞ্জিনটো আনি লগাই দিয়ে তাৰ পিছতে ৰেলখনে যাত্ৰা আৰম্ভ কৰে ট্ৰেইনৰ ইঞ্জিন কৈছে লাগুৱাল পালে আৰু ইঞ্জিন ইয়াত কৈছে চালকোৱাত থাকিবলগীয়া হৈছে ইমান যান বাহন আছে তো ট্ৰেইনখন অলপ চাই চিতি অলপ যাব লাগে বহুত স্পীডত আছিলে ট্ৰেইনখন স্পীডত থকাৰ পিছত যিটো হিচাপত ফ'ল' কৰিছে আমিতো ভাবিছোঁ কিবা হৈ গৈছে একদম ভাল পানীপুৰৰ পৰা আহিছে ট্ৰেইনখন আৰু হৰণো নেমাৰে